আজি ঘোষণা হ'ব পাৰে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক। বৈঠকৰ পিছতে ঘোষণা হ'ব পাৰে প্ৰাৰ্থী তালিকা। অসমৰো প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে দিল্লীত বাহৰ পাতিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰাজ্যত 13খন আসনত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা কংগ্ৰেছৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদৰি কৰিছে এই কথা। আমাৰ অহাকালিলৈ যি সমিতি যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। চাওক, আমিতো প্ৰথমতে বিৰোধী ঐক্যমঞ্চ বুলি আমাৰ সভাপতি ডাঙৰে অসমৰ বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ এটা প্ৰয়াস কৰিলে। তাৰপিছত দুটামান দলে নিজাববীয়াকৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈকে আমি চূড়ান্ত ল'বই পৰা নাই সেইখিনি সময়তে প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াও মই আশাবাদী যে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিলে সেইসকলৰ লগত আমাৰ দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে আলোচনা কৰি এটা বুজাপৰালৈ আনিব পাৰিব বুলি মই আশাবাদী। আৰু যদিহে এই আলোচনা সফল নহয় তেতিয়াহ'লে আমি